এটা গুৰুত্বপূৰ্ণ খবৰ গোৱালপাৰা মহাবিদ্যালয়ৰ চৌহদত ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে ৰচিদ উলিয়াই দিয়াৰ নামত ছাত্ৰ একতা সভাৰ সদস্যই ভয়ংকৰ কাণ্ড কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ পিছতেই সমগ্ৰ গোৱালপাৰা মহাবিদ্যালয়ৰ চৌহদ উত্তপ্ত হৈ পৰিছে প্ৰতিবাদত কপি উঠিছে সমগ্ৰ মহাবিদ্যালয়ৰ চৌহদ আৰু বৰ্তমান সময়ত এজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো টাইম এট বিগ ব্ৰেকিং গোৱালপাৰা মহাবিদ্যালয়ৰ চৌহদত ছাত্ৰীৰ লগত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে ছাত্ৰ একতা সভাৰ এজন ছাত্ৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে ডাঙৰ অভিযোগ উত্থাপন হৈছে আৰু বৰ্তমান সময়ত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে নামভৰ্তি ৰচিদ উলিয়াই দিয়াৰ নামত ছাত্ৰীক নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু বৰ্তমান সময়ত অভিযুক্ত ছাত্ৰজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে গোৱালপাৰা মহাবিদ্যালয়ৰ চৌহদ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে প্ৰতিবাদ সাব্যস্ত হৈছে গোৱালপাৰা মহাবিদ্যালয়ৰ চৌহদত উত্তপ্ত পৰিস্থিতি প্ৰতিবাদত কপি উঠিছে গোৱালপাৰা মহাবিদ্যালয়ৰ চৌহদ নিখাৰে পৰা আসু এবিভিকে ধৰি সকলো ছাত্ৰ সংগঠনৰ উত্তাল প্ৰতিবাদ পুৱাৰে পৰা কপাই তোলা হৈছে সমগ্ৰ পৰিৱেশ পুৱাৰে পৰা দাবী উত্থাপন হৈছে অভিযুক্ত গ্ৰেপ্তাৰ কৰিছে কিন্তু কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন হৈছে ছাত্ৰ একতা সভাৰ ছাত্ৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে নামভৰ্তিৰ ৰচিদ উলিয়াই দিয়াৰ নামত ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড কৰা সংঘটিত হৈছে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে গোৱালপাৰা মহাবিদ্যালয়ত এনেকৈ ওলাই আহিছে সকলো ছাত্ৰ উত্থাপন কৰিছে শাস্তিৰ দাবী শাস্তি কৰা হৈছে আৰু বৰ্তমান সময়ত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু এনেকৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে ৰাজপথত ওলাই আহিছে সকলো ছাত্ৰ আসু এবিভিকে ধৰি সকলো সংগঠন ওলাই আহিছে গোৱালপাৰা মহাবিদ্যালয় চৌহদত ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড কৰা সংঘটিত হৈছে ছাত্ৰ একতা সভাৰ এজন ছাত্ৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে নামভৰ্তিৰ ৰচিদ উলিয়াই দিয়াৰ নামত ছাত্ৰ একতা সভাৰ ভিতৰত নিৰ্যাতন চলোৱা হৈছে বুলি অভিযোগ উত্থাপন হৈছে আৰু অভিযোগক কেন্দ্ৰ কৰি বৰ্তমান সময়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ গোৱালপাৰা মহাবিদ্যালয়ৰ চৌহদ উত্তপ্ত হৈ পৰিছে আৰু এনেকৈ সকলো ওলাই অহা পৰিলক্ষিত হৈছে অভিযুক্তক শীঘ্ৰেই কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে কিয়নো এগৰাকী ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে নামভৰ্তিৰ ৰচিদ উলিয়াই দিয়াৰ নামত নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে তাকো ছাত্ৰ একতা সভাৰ এজন ছাত্ৰৰ বিৰুদ্ধে বা এজন সদস্যৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ আৰু ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এনেকৈ শ প্ৰতিবাদকাৰী ওলাই আহিছে অভিযুক্তক কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব ছাত্ৰীক নিৰ্যাতন চলোৱা বন্ধ হ'ব লাগিব আৰু মহাবিদ্যালয়ৰ ভিতৰত যি কাণ্ড সংঘটিত হৈছে সেই কাণ্ড গৰিহণা দিছে সকলোৱে মহাবিদ্যালয়ৰ চৌহদৰ ভিতৰত যি কাণ্ড সংঘটিত হৈছে সেয়া ধিক্কাৰ জনাইছে সকলোৱে কিয়নো নামভৰ্তি ৰচিদ উলিয়াই দিয়াৰ নামত ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ছাত্ৰ একতা সভাৰ ভিতৰত ছাত্ৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে নামভৰ্তিৰ ৰচিদ উলিয়াই দিয়াৰ নামতেই এই কাণ্ড সংঘটিত হৈছে আৰু সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে পুৱাৰে পৰা কপাই তোলা হৈছে সমগ্ৰ গোৱালপাৰা মহাবিদ্যালয়ৰ চৌহদ কপি উঠিছে সমগ্ৰ মহাবিদ্যালয়ৰ চৌহদ আৰু এনেকৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ধৰ্ণা দিছে শ্লোগান দিছে ছাত্ৰীক যি নিৰ্যাতন কৰা হৈছে সেই বন্ধ হ'ব লাগে সেই কাণ্ড বন্ধ হ'ব লাগে আৰু আৰক্ষী প্ৰশাসনক দাবী উত্থাপন কৰিছে ইয়াৰ বিৰুদ্ধে যি দোষী তেওঁ শাস্তি প্ৰদান কৰিব লাগে কিয়নো ছাত্ৰই যি কাণ্ড সংঘটিত কৰিলে সেয়া সঁচাকৈয়ে গৰিহণাৰ যোগ্য আৰু সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে হাতে হাতে প্লে কাৰ্ড লৈ ওলাই আহিছে সকলো সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ নামভৰ্তিৰ ৰচিদ উলিয়াই দিয়াৰ নামত যি কাণ্ড সংঘটিত কৰিছে তাক গৰিহণা দিছে ইতিমধ্যে অভিযুক্ত ছাত্ৰজনক গ্ৰেপ্তাৰ কৰিছে যদিও এনে যি কাণ্ড সংঘটিত হৈছে সেয়া বন্ধ হ'ব লাগে গোৱালপাৰা মহাবিদ্যালয়ৰ চৌহদত যি কাণ্ড সংঘটিত হ'ল সেয়া অতিকৈ লজ্জাজনক আখ্যা দিছে কিয়নো এখন শিক্ষা প্ৰতিষ্ঠানৰ ভিতৰত এই কাণ্ড সংঘটিত হৈছে
নামভৰ্তিৰ ৰচিদ উলিয়াই দিয়াৰ নামত যি কাৰ্য হৈছে সেয়া গৰিহণাৰ যোগ্য ছাত্ৰ একতা সভাৰ এজন সদস্যৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে গোৱালপাৰা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ ছাত্ৰৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে আৰু অভিযোগক কেন্দ্ৰ কৰি বৰ্তমান সময়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে উত্তাল হৈ পৰিছে সমগ্ৰ গোৱালপাৰা মহাবিদ্যালয়ৰ চৌহদ ন্যায় লাগে সকলোকে ন্যায়ৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে হাতে হাতে প্লে কাৰ্ড লৈ ওলাই আহিছে সকলো কিয়নো গোৱালপাৰা মহাবিদ্যালয়ত যি সংঘটিত হৈছে সেয়া শুনিলে সকলোৰে চকু কপালত উঠিব নামভৰ্তিৰ ৰচিদ উলিয়াই দিয়াৰ নামত ছাত্ৰ একতা সভাৰ সদস্যই বা ছাত্ৰই ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে যিহেতু বৰ্তমান সময়ত মহাবিদ্যালয়লৈ নৱাগতসকল যায় যাৰ কাৰণে নামভৰ্তিৰ ৰচিদ লাগে তাৰ বাবে সহায় বিচাৰে ছাত্ৰ একতা সভাৰ কাম হৈছে নৱাগত বা ছাত্ৰ ছাত্ৰীসকলক সহায় কৰা কিন্তু গোৱালপাৰা মহাবিদ্যালয়ত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড ছাত্ৰ একতা সভাৰ যি কাম সেই কাম ভালদৰে কৰা নাই বুলি অভিযোগ উত্থাপন হৈছে কিয়নো নামভৰ্তিৰ ৰচিদ উলিয়াই দিয়াৰ নামত ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড কৰা হৈছে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে পোনপটীয়াকৈ কৈছে ছাত্ৰ একতা সভা সকলোৱে ভোটদান কৰি বনাই ছাত্ৰ ছাত্ৰীৰ বাবে ছাত্ৰ ছাত্ৰীৰ সৈতে কাম কৰিবলৈ ছাত্ৰ ছাত্ৰীক সহায় সহযোগ কৰিবলৈ কিন্তু নামভৰ্তিৰ ৰচিদ উলিয়াবলৈ যাওঁতেই ছাত্ৰ একতা সভাৰ সেই ছাত্ৰজনে যি কাণ্ড কৰিলে তাক গৰিহণা দিছে সেয়াক মানি লোৱা নহ'ব সেয়া গ্ৰহণযোগ্য নহয় তাৰ বিৰুদ্ধে সকলো ওলাই আহিছে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ আৰু এনেকৈ উত্তপ্ত হৈ পৰিছে সমগ্ৰ পৰিস্থিতি মোতায়েন কৰা হৈছে আৰক্ষী বাহিনী বৰ্তমান আমাৰ ওচৰত মন্তব্য আছে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ বিশেষকৈ আমি ছাত্ৰ ছাত্ৰীৰ যথেষ্ট আবেগ অনুভূতি আৰু আনন্দ উল্লাস ফূৰ্তা জড়িত আৰু ইয়াৰ মাজত তপককে ইউনিয়ন বডিৰ এজন সদস্যই NSUI এজন সদস্যই কি কৰিলে এজন ছোৱালীৰ লগত কাৰ্যশালী কৰি তুলিলে আৰু এই ছোৱালীজনী মই নাম খোজা নাই এই ছোৱালীজনী আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ইউনিট প্ৰেচিডেণ্ট আজি কিছুমানে ছ'চিয়েল মিডিয়াৰ যোগেদি ছাত্ৰ মুক্তিৰ ষ্টেণ্ডলৈ তেওঁলোকে প্ৰশ্ন কৰিছে যে আজি ছাত্ৰ মুক্তি কিয় চুপ হৈ আছে আজি আমি তেওঁলোকক ক'ব খোজোঁ আপোনালোকে তদন্ত লওক এজাহাৰ কোনে দিছিলে আমি বিচাৰিছিলোঁ যে যিকোনো এটা প্ৰক্ৰিয়া আইনী ব্যৱস্থাৰ মাধ্যমত সুস্থ আৰু শৈক্ষিক পৰিৱেশ কাৰণ ইয়াত গোৱালপাৰা কলেজৰ ৰেপুটেশ্যনৰ কথা আছে বিশেষকৈ আমি ছাত্ৰ ছাত্ৰীৰ যথেষ্ট আবেগ অনুভূতি আৰু আনন্দ উল্লাস ফূৰ্তা জড়িত আৰু ইয়াৰ মাজত তপককে ইউনিয়ন বডিৰ এজন সদস্যই NSUI এজন সদস্যই কি কৰিলে এজন ছোৱালীৰ লগত কাৰ্যশালী কৰি তুলিলে আৰু এই ছোৱালীজনী মই নাম খোজা নাই এই ছোৱালীজনী আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ইউনিট প্ৰেচিডেণ্ট আজি কিছুমানে ছ'চিয়েল মিডিয়াৰ যোগেদি ছাত্ৰ মুক্তিৰ ষ্টেণ্ডলৈ তেওঁলোকে প্ৰশ্ন কৰিছে যে আজি ছাত্ৰ মুক্তি কিয় চুপ হৈ আছে আজি আমি তেওঁলোকক ক'ব খোজোঁ আপোনালোকে তদন্ত লওক এজাহাৰ কোনে দিছিলে আমি বিচাৰিছিলোঁ যে যিকোনো এটা প্ৰক্ৰিয়া আইনী ব্যৱস্থাৰ মাধ্যমত সুস্থ আৰু শৈক্ষিক পৰিৱেশ কাৰণ ইয়াত গোৱালপাৰা কলেজৰ ৰেপুটেশ্যনৰ কথা আছে বিশেষকৈ আমি ছাত্ৰ ছাত্ৰীৰ যথেষ্ট আবেগ অনুভূতি আৰু আনন্দ উল্লাস ফূৰ্তা জড়িত আৰু ইয়াৰ মাজত তপককে ইউনিয়ন বডিৰ এজন সদস্যই NSUI এজন সদস্যই কি কৰিলে এজন ছোৱালীৰ লগত কাৰ্যশালী কৰি তুলিলে আৰু এই ছোৱালীজনী মই নাম খোজা নাই এই ছোৱালীজনী আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ইউনিট প্ৰেচিডেণ্ট আজি কিছুমানে ছ'চিয়েল মিডিয়াৰ যোগেদি ছাত্ৰ মুক্তিৰ ষ্টেণ্ডলৈ তেওঁলোকে প্ৰশ্ন কৰিছে যে আজি ছাত্ৰ মুক্তি কিয় চুপ হৈ আছে আজি আমি তেওঁলোকক ক'ব খোজোঁ আপোনালোকে তদন্ত লওক এজাহাৰ কোনে দিছিলে আমি বিচাৰিছিলোঁ যে যিকোনো এটা প্ৰক্ৰিয়া আইনী ব্যৱস্থাৰ মাধ্যমত আৰু এনেকৈ সাব্যস্ত কৰা হৈছে উত্তাল প্ৰতিবাদ ওলাই আহিছে সকলো ছাত্ৰ একতা সভাৰ এজন সদস্যই যি কাণ্ড কৰিলে তাক সকলোৱে ধিক্কাৰ দিছে নামভৰ্তিৰ ৰচিদ উলিয়াই দিয়াৰ নামত ছাত্ৰীক ভয়ংকৰ কাণ্ড কৰিছে ভয়ংকৰ কাণ্ড কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু বৰ্তমান সময়ত সমগ্ৰ গোৱালপাৰা মহাবিদ্যালয়ৰ চৌহদ উত্তপ্ত হৈ পৰিছে সাব্যস্ত কৰা হৈছে উত্তাল প্ৰতিবাদ
গোৱালপাৰা মহাবিদ্যালয় চৌহদত ছাত্ৰীৰ লগত যি কাণ্ড সংঘটিত হৈছে তাক কোনো কাৰণতে মানি নলয় বৰ্তমানৰ সমাজে আৰু শিক্ষানুষ্ঠানৰ ভিতৰত বা চৌহদত যি কাণ্ড সংঘটিত হৈছে সেয়া ধিক্কাৰৰ যোগ্য আৰক্ষী প্ৰশাসনক দাবী উত্থাপন কৰিছে যে ইয়াৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে কোনো কাৰণতে দোষী সাব্যস্ত হ'ব নালাগে সাক্ষী হ'ব নালাগে পোনপটীয়াকৈ কৈছে আৰু এনেকৈ সাব্যস্ত কৰা হৈছে উত্তাল প্ৰতিবাদ নামভৰ্তিৰ ৰচিদ উলিয়াই দিয়াৰ নামত ছাত্ৰ একতা সভাৰ সদস্যই ভয়ংকৰ কাণ্ড কৰিছে বৰ্তমান সময়ত উত্তপ্ত হৈ পৰিছে সমগ্ৰ পৰিস্থিতি ইতিমধ্যে অভিযোগ উত্থাপন হোৱা ছাত্ৰজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে কিন্তু দোষীক উচিত শাস্তি প্ৰদানৰ দাবীৰে উত্তাল হৈ পৰিছে সমগ্ৰ গোৱালপাৰা মহাবিদ্যালয়ৰ চৌহদ বিশেষকৈ আমি ছাত্ৰ ছাত্ৰীৰ যথেষ্ট আবেগ অনুভূতি আৰু আনন্দ উল্লাস ফূৰ্তা জড়িত আৰু ইয়াৰ মাজত তপককে ইউনিয়ন বডিৰ এজন সদস্যই NSUI এজন সদস্যই কি কৰিলে এজন ছোৱালীৰ লগত কাৰ্যশালী কৰি তুলিলে আৰু এই ছোৱালীজনী মই নাম খোজা নাই এই ছোৱালীজনী আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ইউনিট প্ৰেচিডেণ্ট আজি কিছুমানে ছ'চিয়েল মিডিয়াৰ যোগেদি ছাত্ৰ মুক্তিৰ ষ্টেণ্ডত তেওঁলোকে প্ৰশ্ন কৰিছে যে আজি ছাত্ৰ মুক্তি কিয় চুপ হৈ আছে আজি আমি তেওঁলোকক ক'ব খুজোঁ আপোনালোকে তদন্ত লওক এজাহাৰ কোনে দিছিলে আমি বিচাৰিছিলোঁ যে যিকোনো এটা প্ৰক্ৰিয়া আইনী ব্যৱস্থাৰ মাধ্যমত সুস্থ আৰু শৈক্ষিক পৰিৱেশ কাৰণ ইয়াত গোৱালপাৰা কলেজৰ ৰেপুটেশ্যনৰ কথা আছে বিশেষকৈ আমি ছাত্ৰ ছাত্ৰীৰ যথেষ্ট আবেগ অনুভূতি আৰু আনন্দ উল্লাস ফূৰ্তা জড়িত আৰু ইয়াৰ মাজত তপককে ইউনিয়ন বডিৰ এজন সদস্যই NSUI এজন সদস্যই কি কৰিলে এজন ছোৱালীৰ লগত কাৰ্যশালী কৰি তুলিলে আৰু এই ছোৱালীজনী মই নাম খোজা নাই এই ছোৱালীজনী আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ইউনিট প্ৰেচিডেণ্ট আজি কিছুমানে ছ'চিয়েল মিডিয়াৰ যোগেদি ছাত্ৰ মুক্তিৰ ষ্টেণ্ডত তেওঁলোকে প্ৰশ্ন কৰিছে যে আজি ছাত্ৰ মুক্তি কিয় চুপ হৈ আছে আজি আমি তেওঁলোকক ক'ব খুজোঁ আপোনালোকে তদন্ত লওক এজাহাৰ কোনে দিছিলে আমি বিচাৰিছিলোঁ যে যিকোনো এটা প্ৰক্ৰিয়া আইনী ব্যৱস্থাৰ মাধ্যমত সুস্থ আৰু শৈক্ষিক পৰিৱেশ কাৰণ ইয়াত গোৱালপাৰা কলেজৰ ৰেপুটেশ্যনৰ কথা আছে বিশেষকৈ আমি ছাত্ৰ ছাত্ৰীৰ যথেষ্ট আবেগ অনুভূতি আৰু আনন্দ উল্লাস ফূৰ্তা জড়িত আৰু ইয়াৰ মাজত তপককে ইউনিয়ন বডিৰ এজন সদস্যই NSUI এজন সদস্যই কি কৰিলে এজন ছোৱালীৰ লগত কাৰ্যশালী কৰি তুলিলে আৰু এই ছোৱালীজনী মই নাম খোজা নাই এই ছোৱালীজনী আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ইউনিট প্ৰেচিডেণ্ট আজি কিছুমানে ছ'চিয়েল মিডিয়াৰ যোগেদি ছাত্ৰ মুক্তিৰ ষ্টেণ্ডত তেওঁলোকে প্ৰশ্ন কৰিছে যে আজি ছাত্ৰ মুক্তি কিয় চুপ হৈ আছে আজি আমি তেওঁলোকক ক'ব খুজোঁ আপোনালোকে তদন্ত লওক এজাহাৰ কোনে দিছিলে আমি বিচাৰিছিলোঁ যে যিকোনো এটা প্ৰক্ৰিয়া আইনী ব্যৱস্থাৰ মাধ্যমত সুস্থ আৰু শৈক্ষিক পৰিৱেশ কাৰণ ইয়াত গোৱালপাৰা কলেজৰ ৰেপুটেশ্যনৰ কথা আছে বিশেষকৈ আমি ছাত্ৰ ছাত্ৰীৰ যথেষ্ট আবেগ অনুভূতি আৰু আনন্দ উল্লাস ফূৰ্তা জড়িত আৰু ইয়াৰ মাজত তপককে ইউনিয়ন বডিৰ এজন সদস্যই NSUI এজন সদস্যই কি কৰিলে এজন ছোৱালীৰ লগত কাৰ্যশালী কৰি তুলিলে আৰু এই ছোৱালীজনী মই নাম খোজা নাই এই ছোৱালীজনী আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ইউনিট প্ৰেচিডেণ্ট আজি কিছুমানে ছ'চিয়েল মিডিয়াৰ যোগেদি ছাত্ৰ মুক্তিৰ ষ্টেণ্ডত তেওঁলোকে প্ৰশ্ন কৰিছে যে আজি ছাত্ৰ মুক্তি কিয় চুপ হৈ আছে আজি আমি তেওঁলোকক ক'ব খুজোঁ আপোনালোকে তদন্ত লওক এজাহাৰ কোনে দিছিলে আমি বিচাৰিছিলোঁ যে যিকোনো এটা প্ৰক্ৰিয়া আইনী ব্যৱস্থাৰ মাধ্যমত সুস্থ আৰু শৈক্ষিক পৰিৱেশ কাৰণ ইয়াত গোৱালপাৰা কলেজৰ ৰেপুটেশ্যনৰ কথা আছে বিশেষকৈ আমি ছাত্ৰ ছাত্ৰীৰ যথেষ্ট আবেগ অনুভূতি আৰু আনন্দ উল্লাস ফূৰ্তা জড়িত আৰু ইয়াৰ মাজত তপককে ইউনিয়ন বডিৰ এজন সদস্যই NSUI এজন সদস্যই কি কৰিলে এজন ছোৱালীৰ লগত কাৰ্যশালী কৰি তুলিলে আৰু এই ছোৱালীজনী মই নাম খোজা নাই এই ছোৱালীজনী আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ইউনিট প্ৰেচিডেণ্ট আজি কিছুমানে ছ'চিয়েল মিডিয়াৰ যোগেদি
ছাত্ৰ মুক্তিৰ ষ্টেণ্ডাৰ্ডত তেওঁলোকে প্ৰশ্ন কৰিছে যে আজি ছাত্ৰ মুক্তি কিয় চুপ হৈ আছে। আজি আমি তেওঁলোকক ক'ব খুজোঁ আপোনালোকে তদন্ত লওক, এজাহাৰ কোনে দিছিলে। আমি বিচাৰিছিলোঁ যে যিকোনো এটা প্ৰক্ৰিয়া আইনী ব্যৱস্থাৰ মাধ্যমত সুস্থ আৰু শৈক্ষিক পৰিৱেশ, কাৰণ ইয়াত গোৱালপাৰা কলেজৰ ৰেপুটেশ্যনৰ কথা আছে। বিশেষকৈ আমি ছাত্ৰ ছাত্ৰীৰ যথেষ্ট আৱেগ, অনুভূতি আৰু আনন্দ উল্লাস ফূৰ্তা জড়িত। আৰু ইয়াৰ মাজত তপককে ইউনিয়ন বডিৰ এজন সদস্যই, NSUৰ এজন সদস্যই কি কৰিলে, এজন ছোৱালীৰ লগত কাৰ্যশালী কৰি তুলিলে। আৰু এই ছোৱালীজনী, মই নাম খোজা নাই, এই ছোৱালীজনী আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ইউনিট প্ৰেচিডেণ্ট। আজি কিছুমানে ছ'চিয়েল মিডিয়াৰ যোগেদি ছাত্ৰ মুক্তিৰ ষ্টেণ্ডাৰ্ডত তেওঁলোকে প্ৰশ্ন কৰিছে যে আজি ছাত্ৰ মুক্তি কিয় চুপ হৈ আছে। আজি আমি তেওঁলোকক ক'ব খুজোঁ আপোনালোকে তদন্ত লওক, এজাহাৰ কোনে দিছিলে। আমি বিচাৰিছিলোঁ যে যিকোনো এটা প্ৰক্ৰিয়া আইনী ব্যৱস্থাৰ মাধ্যমত সুস্থ আৰু শৈক্ষিক পৰিৱেশ, কাৰণ ইয়াত গোৱালপাৰা কলেজৰ ৰেপুটেশ্যনৰ কথা আছে। বিশেষকৈ আমি ছাত্ৰ ছাত্ৰীৰ যথেষ্ট আৱেগ, অনুভূতি আৰু আনন্দ উল্লাস ফূৰ্তা জড়িত। আৰু ইয়াৰ মাজত তপককে ইউনিয়ন বডিৰ এজন সদস্যই, NSUৰ এজন সদস্যই কি কৰিলে, এজন ছোৱালীৰ লগত কাৰ্যশালী কৰি তুলিলে। আৰু এই ছোৱালীজনী, মই নাম খোজা নাই, এই ছোৱালীজনী আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ইউনিট প্ৰেচিডেণ্ট। আজি কিছুমানে ছ'চিয়েল মিডিয়াৰ যোগেদি ছাত্ৰ মুক্তিৰ ষ্টেণ্ডাৰ্ডত তেওঁলোকে প্ৰশ্ন কৰিছে যে আজি ছাত্ৰ মুক্তি কিয় চুপ হৈ আছে। আজি আমি তেওঁলোকক ক'ব খুজোঁ আপোনালোকে তদন্ত লওক, এজাহাৰ কোনে দিছিলে। আমি বিচাৰিছিলোঁ যে যিকোনো এটা প্ৰক্ৰিয়া আইনী ব্যৱস্থাৰ মাধ্যমত সুস্থ আৰু শৈক্ষিক পৰিৱেশ, কাৰণ ইয়াত গোৱালপাৰা কলেজৰ ৰেপুটেশ্যনৰ কথা আছে। বিশেষকৈ আমি ছাত্ৰ ছাত্ৰীৰ যথেষ্ট আৱেগ, অনুভূতি আৰু আনন্দ উল্লাস ফূৰ্তা জড়িত। আৰু ইয়াৰ মাজত তপককে ইউনিয়ন বডিৰ এজন সদস্যই, NSUৰ এজন সদস্যই কি কৰিলে, এজন ছোৱালীৰ লগত কাৰ্যশালী কৰি